নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছোঁ। প্ৰথম খবৰটো মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ লগত জড়িত। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ চিকিৎসা ব্যয় পৰিশোধ প্ৰক্ৰিয়াক সুশৃংখলিত কৰাৰ বাবে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অনুমোদন। প্ৰক্ৰিয়াটো অটল অমৃত অভিযান ছ'চাইটিৰ অনলাইন পৰ্টেলৰ জৰিয়তে সম্পন্ন কৰা হ'ব। আৰু ইয়াৰ বৈশিষ্ট্যসমূহ হৈছে এনেধৰণৰ: চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁৰ যি নৈদানিক প্ৰতিষ্ঠান আইনৰ অধীনত প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সুবিধাসম্পন্ন চৰকাৰৰ সৈতে আলোচনাৰ মৰ্মে অটল অমৃত অভিযান ছ'চাইটিৰ দ্বাৰা প্ৰস্তুতকৰণ পঞ্জীভূত যিকোনো চৰকাৰী ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব পাৰিব। লগতে গ্ৰেড অনুসৰি নিৰ্ধাৰিত কৰা পৰিমাণৰ সৈতে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আগবঢ়োৱা কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ ৰাশিৰ আধাৰ হিচাপে কৰ্মচাৰীসকলে দৰমহাৰ পৰা মাহিলী প্ৰিমিয়ামৰ জৰিয়তে আঁচনিখন তেওঁলোকে বাছনি কৰিব পাৰিব। নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো কৰ্মচাৰীৰ বাবে আঁচনিখন বাধ্যতামূলক হ'ব। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সৈতে সমান্তৰালভাৱে অব্যাহত থাকিব বিদ্যমান মেনুৱেল চিকিৎসা পৰিশোধ সেৱা। আৰু পৰৱৰ্তী বিত্তবৰ্ষৰ পৰা চৰকাৰী চিকিৎসালয়ত নগদবিহীন সুবিধা উপলব্ধ কৰাৰ বাবে হ'ব আৰু নগদবিহীন প্ৰণালীৰ বাবে ব্যক্তিগত চিকিৎসালয়ৰ তালিকাভুক্ত চুক্তিও আৰম্ভ কৰা হ'ব। আৰু এই প্ৰক্ৰিয়াই জমা দিয়াৰ পৰা 90 দিনৰ নিৰ্ধাৰিত সময়ৰ আগৰ প্ৰক্ৰিয়াতে বিপৰীতে অস্ত্ৰোপচাৰৰ পিছত চিকিৎসাৰ খৰচ আদি সকলো অতি কম সময়তে লাভ কৰিব। গতিকে কেছলেছ ব্যৱস্থাৰ সম্পৰ্কত আপোনালোকে mmlsay.assam.gov যদি চাই তাত কেছলেছৰ সম্পৰ্কত এনেকুৱা এখন চাৰ্ট দেখা পাব, য'ত লিখা আছে উইড লাইক টু ইনফৰ্ম ইউ ডেট ইন অৰ্ডাৰ টু এভেইল দি আপকামিং কেছলেছ মেডিকেল ট্ৰিটমেণ্ট দি আধাৰ ডিটেইলছ অফ দি প্ৰাইমেৰী মেম্বাৰ্ছ এমপ্লয়ী অৰ পেঞ্চনাৰ। অৰ্থাৎ কেছলেছ ব্যৱস্থাৰ সুপ্ৰৱৰ্তনৰ কাৰণে এমপ্লয়ী চাকৰিয়াল অৰ্থাৎ পেঞ্চনাৰসকলৰ তেওঁলোকৰ আধাৰৰ লগতে নমিনী বা ডিপেণ্ডেণ্ট যিসকল আছে তেওঁলোকৰ তাত আধাৰ অথেণ্টিকেট কৰিব লাগিব। আৰু মাইনৰৰ ক্ষেত্ৰত মাকৰ আধাৰ পৰাও হ'ব, পেৰেণ্টছৰ আধাৰেও কাম কৰিব। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ সৈতে সমান্তৰালভাৱে অব্যাহত থাকিব বিদ্যমান মেনুৱেল চিকিৎসা পৰিশোধ সেৱা। আৰু সশস্ত্ৰ বাহিনীৰ শ্বহীদৰ আত্মীয়লৈ চৰকাৰী চাকৰি ৰাষ্ট্ৰৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সেনা, নৌসেনা, বায়ুসেনাৰ শ্বহীদৰ নিকটাত্মীয় পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰিৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু এই পদক্ষেপে শ্বহীদৰ পৰিয়ালৰ সমাজক সুস্থ জীৱন নিৰ্ধাৰণ কৰাত সহায় কৰিব আৰু তেওঁলোকৰ মুখ্য উপাৰ্জনকাৰী মৃত্যুৰ পাছতো তেওঁলোকৰ আৰ্থিক সকাহ প্ৰদান কৰিব। গতিকে এই আঁচনিৰ দ্বাৰা সশস্ত্ৰ বাহিনীৰ শ্বহীদৰ আত্মীয়লৈ চৰকাৰে তেওঁলোকে যিখিনি সুবিধা প্ৰদান কৰিব, তেওঁলোকৰ পৰিয়াল লগতে তেওঁলোকৰ নমিনীসকল উপকৃত হ'ব পাৰিব। ইয়াৰোপৰি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ দ্বাৰা যাতে কেছলেছ ব্যৱস্থাটো যেতিয়া আৰম্ভ হ'ব তেতিয়া কম সময়ৰ ভিতৰতে তেওঁলোকে যিখিনি ধন লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ, য'ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে অষ্টম দৰমহা আয়োগত 1.92 পৰা 1.95ৰ ভিতৰত ফিটমেণ্ট ফেক্টৰ হ'ব বুলি কোৱা হৈছে। আৰু কোৱা হৈছে যে বেতন তেওঁলোকে আশা কৰা মতেই তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব অষ্টম দৰমহা আয়োগত। কিয়নো আপোনালোকে জানে 1 জানুৱাৰীতেই 2025 চনৰ কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগত কেবিনেটৰ যোগেদি অনুমোদন জনাইছিল আৰু 1/1/2026 পৰা ইয়াৰ কাৰ্যকৰী হ'ব লাগে। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ।